মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ক্লাছ 6ৰ হিন্দীৰ পাঠ 9 চলো তেজপুৰ চলে পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ 1 নম্বৰতে দিয়া আছে, तुम लोग अपने द्वारा किए गए किसी भ्रमण के बारे में कक्षा में सुनाओ। ইয়াত তোমালোকে কৰা যিকোনো এটা ভ্ৰমণৰ বিষয়ে শ্ৰেণীত শুনাবলৈ কৈছে। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। এইটো পৰীক্ষাত অহাৰ সম্ভাৱনা নাই। তোমালোকক 2 নম্বৰত দিছে, क्या तुम कभी शैक्षिक भ्रमण पर गए हो? তুমি কেতিয়াবা শিক্ষামূলক ভ্ৰমণলৈ গৈছানে? ক নম্বৰত তোমালোকক দিয়া আছে, यदि गए हो तो, যদি গৈছা তেন্তে। খ নম্বৰত দিয়া আছে, यदि नहीं गए हो तो, যদি যোৱা নাই। ইয়াত তোমালোকক কৈছে, कहाँ गए थे, তোমালোকে কলৈ গৈছিলা। তাৰপাছত তোমালোকক এইফালে দিয়া আছে, कहीं जाने की योजना बनाओ, কৰবালৈ যোৱাৰ পৰিকল্পনা বনোৱা বুলি কৈছে। এইখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰপাছত ইয়াত তোমালোকক দিছে, किनके साथ गए थे, কাৰ লগত গৈছিলা। তাৰপাছত এইফালে দিছে তোমালোকক, कितने लोग गए थे, কিমানজন মানুহ গৈছিলা। তাৰপাছত এইফালে দিছে, तुम अपने साथ क्या क्या ले गए थे, তুমি নিজৰ লগত কি কি লৈ গৈছিলা। তাৰপাছত এইফালে তোমালোকক দিছে, किनके साथ जाओगे, যদি যোৱা নাই তোমালোকে ভ্ৰমণলৈ তেতিয়া তোমালোকে কাৰ লগত যাবা। তাৰপাছত এইফালে দিছে, कहाँ से किस स्थान तक जाओगे, ক'ৰ পৰা কোনখন ঠাইলৈ যাবা। তাৰপাছত এইফালে দিছে, यात्रा के दौरान किस किस स्थल के दर्शन करोगे, তোমালোকে ভ্ৰমণৰ সময়ত কোন কোন ঠাইৰ দৰ্শন কৰিবা। তাৰপাছত এইফালে তোমালোকক দিছে, वहाँ तुम्हारे सबसे अधिक पसंद का स्थल क्या था, তাত তোমাৰ আটাইতকৈ পচন্দৰ ঠাই কি আছিল। তাৰপাছত এইফালে দিছে তোমালোকক, মানচিত্ৰ কি मदद से यात्रा मार्ग को चिन्हित करो, মানচিত্ৰৰ সহায়ত যাত্ৰা পথৰ চিহ্নিত কৰা। তাৰপাছত যদি তোমালোকে ভ্ৰমণলৈ যোৱা নাই এইফালে তোমালোকক প্ৰশ্ন সুধিছে, यात्रा में अपने साथ क्या क्या ले जाओगे, যাত্ৰাত তোমালোকে ভ্ৰমণত তোমালোকে নিজৰ লগত কি কি লৈ যাবা। তাৰপাছত এইফালে দিছে তোমালোকক, बीच में कहीं रुकोगे क्या, তোমালোকে মাজতে ক'ৰবাত ৰখিবা নেকি। তাৰপাছত এইফালে দিছে তোমালোকক, মানচিত্ৰ কি मदद से यात्रा मार्ग को चिन्हित करो, তাৰপাছত তোমালোকক কৈছে মানচিত্ৰৰ সহায়ত যাত্ৰা মাৰ্গৰ চিহ্নিত কৰা। এইখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। পৰীক্ষাত অহাৰ সম্ভাৱনা নাই। তোমালোকক 3 নম্বৰত দিয়া আছে, নিম্নলিখিত প্ৰশ্নों के उत्तर लिखो। ইয়াত তোমালোকক কেইটামান পাঠ ভিত্তিক প্ৰশ্ন দিয়া হৈছে। এই প্ৰশ্নসমূহৰ উত্তৰ লিখিবলৈ কৈছে। ক নম্বৰত দিয়া আছে, पाठ में किस स्थान के भ्रमण के बारे में उल्लेख है, তোমালোকে উত্তৰত লিখিবা, पाठ में तेजपुर के भ्रमण के बारे में उल्लेख है। খ নম্বৰত দিয়া আছে, काजीरंगा किस लिए मशहूर है, তোমালোকে উত্তৰত লিখিবা, काजीरंगा एक सींग वाले गेंडे के लिए मशहूर है। ग নম্বৰত দিয়া আছে, काजीरंगा के अलावा असम के अन्य 2 राष्ट्रीय उद्यानों के नाम लिखो, वे किस किस जिले में है। তোমালোকে উত্তৰত লিখিবা, काजीरंगा के अलावा असम के 2 अन्य राष्ट्रीय उद्यानों के नाम है, मानस राष्ट्रीय उद्यान बक्सा और चिरांग जिले में है। তাৰপাছত তোমালোকে লিখিবা, नामेरी राष्ट्रीय उद्यान शोणितपुर जिले में। घ नंबर प्रश्नটো হৈছে, पाठ में आए वन्य जीवों के नामों के अलावा किन्हीं अन्य 5 वन्य जीवों के नाम लिखो। তোমালোকে উত্তৰত লিখিবা, पाठ में आए वन्य जीवों के नामों के अलावा
अन्य 5 वन्य जीवों के नाम है तेंदुआ, बारहसिंगा, जंगली भैंसा, जंगली सुअर और अजगर। उंगो नंबर दिया আছে बान की पुत्री कौन थी, उसकी सखी कौन थी। तुम्हारे को उत्तर लिखिबा बान की पुत्री उषा थी और उसकी सखी चित्रलेखा थी। तार पाছত 100 নম্বৰ প্ৰশ্নটো হৈছে এইটো 100 হ'ব, এইটো ভুলকৈ ঘ হৈ আছে। अग्निगढ़ का निर्माण किसने करवाया था। तुम्हारे को उत्तरत लिखिबा अग्निगढ़ का निर्माण राजा बान ने करवाया था। सारी नंबर दिया से पालतू और जंगली होने के आधार पर वृत्तों में दिए गए पशुओं के नाम सूची में भरो। এই বৃত্ত তোমালোকক কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া জন্তুৰ নাম দিয়া আছে। এই বৃত্তটোৰ পৰা তোমালোকে এইফালে পালতু অৰ্থাৎ পোহনীয়া জন্তু আৰু এইফালে জংগলী অৰ্থাৎ বনৰীয়া প্ৰাণীসমূহৰ নাম লিখিব লাগে। ইতিমধ্যে মই তোমালোকক এই বৃত্তৰ পৰা বাছি উলিয়াই পোহনীয়া আৰু বনৰীয়া জন্তুসমূহৰ নাম লিখি দিছোঁ, তোমালোকে চাই চাই লিখি ল'বা। पाँच नंबर दिया আছে नीचे लिखे संयुक्त वर्णों का विच्छेद करो। ইয়াত তলত দিয়া সংयुक्त বৰ্ণ অৰ্থাৎ এই যুক্তাক্ষৰবোৰ তোমালোকক ভাঙি লিখিবলৈ কৈছে। ইয়াত তোমালোকক এটা কৰি দিয়া আছে, এইটো কৰি দিয়া আছে। মই তোমালোকক ইতিমধ্যে ইয়াত দিয়া যুক্তাক্ষৰবোৰ ভাঙি লিখি দিছোঁ। এইবোৰ তোমালোকে নিজে চাই চাই লিখি ল'বা। छः नंबर दिया আছে आओ समूह में बैठकर वाक्य बनाने का खेल खेले। ইয়াত তোমালোকক এটা শব্দ দিয়া আছে বিদ্যালয়। এই বিদ্যালয় শব্দটো ব্যৱহাৰ কৰি তোমালোকক তিনিটা বাক্য লিখি দিছে। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াত তোমালোকক কৈছে इस प्रकार निम्नलिखित शब्दों से वाक्य बनाओ। তাৰ মানে এইদৰে তলত দিয়া শব্দবোৰেৰে বাক্য বনোৱা বুলি কৈছে। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া আছে। মই তোমালোকক ইয়াত দিয়া শব্দবোৰ ব্যৱহাৰ কৰি তিনিটা বাক্য লিখি দিছোঁ। प्रसिद्ध शब्द तो व्यवहार करी मैं तुम्हालोকক तीनिटा वाक्य लिखी दिছোঁ। तुम्हालोके लिखिबा अमिताभ बच्चन एक प्रसिद्ध अभिनेता है। उनकी कई फिल्में और अभिनय प्रसिद्ध है, इस कारण से वो देश और विदेश में इतने प्रसिद्ध है। तार पाছত তোমালোকক দিয়া আছে द्वार। द्वार शब्द व्यवहार करी मैं তোমালোকক तीनिटा वाक्य लिखी दिছোঁ। তোমালোকে लिखिबा मंदिर का भव्य द्वार भक्तों के लिए खुला था। तार पाছত তোমালোকে लिखिबा इस द्वार के माध्यम से लोग शांति और भक्ति की ओर आकर्षित होते हैं। ये मंदिर का प्रवेश द्वार है जहाँ सभी का स्वागत किया जाता है। तार पाছত भ्रमण शब्द तो व्यवहार करी मैं तुम्हालोকক लिखी दिছোঁ। प्रातःकाल का भ्रमण स्वास्थ्य के लिए लाभदायक है। मेरे पिताजी हर सुबह पार्क में भ्रमण के लिए जाते हैं। इस भ्रमण से उन्हें दिन भर के लिए ऊर्जा मिलती है।
तार पाছত তোমালোকক দিয়া আছে क्षेत्र क्षेत्र শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক তিনিটা বাক্য লিখি দিছোঁ তোমালোকে লিখিবা ये एक विशाल क्षेत्र है इस क्षेत्र में सरकार के सार्वजनिक क्षेत्र के बैंक स्थित है इसी क्षेत्र में अन्य निजी क्षेत्र के बैंक भी अपनी सेवाएं दे रहे हैं तार पाছত তোমালোকক দিয়া আছে आनंद आनंद শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক তিনিটা বাক্য লিখি দিছোঁ তোমালোকে লিখিবা हम सब ने मिलकर खूब आनंद लिया यह आनंद एक यादगार पल बन गया इस आनंद की याद हमेशा हमारे साथ रहेगी तार पाছত তোমালোকক দিয়া আছে ज्ञान ज्ञान শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক তিনিটা বাক্য লিখি দিছোঁ তোমালোকে লিখিবা ज्ञान व्यक्ति को समझ देता है यह ज्ञान व्यक्ति को सही रास्ता दिखाता है सही ज्ञान से ही हम जीवन में आगे बढ़ते हैं तार पाছত তোমালোকক দিয়া আছে छुट्टी छुट्टी শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক লিখি দিছোঁ তোমালোকে লিখিবা कल स्कूल की छुट्टी है इसलिए बच्चे बहुत खुश हैं वे इस छुट्टी में पार्क में खेलने की योजना बना रहे हैं छुट्टी का दिन सभी के लिए मज़ेदार होगा তোমালোকৰ 7 নম্বৰত দিয়া আছে आओ रेखा खींचकर मिलाए आहा रेखा টানি মিলাও এইবোৰ মিলাবলৈ কৈছে এটা তোমালোকক মিলাই দিয়া আছে যেনে 12 ইয়াত সংখ্যাবোৰ তোমালোকক শব্দৰে লিখি দিয়া আছে কিন্তু এইফালে তোমালোকক সংখ্যাবোৰ দিয়া আছে 15 এইটো তোমালোকে এইটোৰ লগত মিলাই দিবা 15 তাৰ পাছত 36 এইটো তোমালোকে এইটোৰ লগত মিলাই দিবা তাৰ পাছত তোমালোকক দিয়া আছে 26 এইটো তোমালোকে এইটোৰ লগত মিলাই দিবা তাৰ পাছত তোমালোকক দিয়া আছে 33 এইটো তোমালোকে এইটোৰ লগত মিলাই দিবা তাৰ পাছত তোমালোকক দিয়া আছে 40 এইটো তোমালোকে এইটোৰ লগত মিলাই দিবা তাৰ পাছত তোমালোকক দিয়া আছে 20 20টো তোমালোকে এইটোৰ লগত মিলাই দিবা तार पाছত তোমালোকক 8 নম্বৰত দিয়া আছে आओ खाली जगहों को अंकों से भरे आहा खाली ঠাইসমূহ সংখ্যাৰে পূৰ কৰোঁ ইয়াত তোমালোকক এই তালিকাখন পূৰ কৰিবলৈ কৈছে মই ইতিমধ্যে তোমালোকক এই খালি ঠাইবোৰ পূৰ কৰি দিছোঁ তোমালোকে চাই পূৰ কৰি ল'বা नौ নম্বৰত দিয়া আছে आओ संख्याओं का ज्ञान प्राप्त करे आहा সংখ্যাৰ জ্ঞান লো আহা ইয়াত তোমালোকক কিছুমান সংখ্যা দিয়া হৈছে এই সংখ্যাখিনি তোমালোকে নিজে পঢ়ি জানি ল'বা दो নম্বৰত দিয়া আছে ৰেখা খিচকৰ মিলাই আস্তানি মিলোৱা বুলি কৈছে ভাগ ক অংশ ভাগ খ অংশ প্ৰথমতে তোমালোকক ভাগ ক দিয়া আছে মহাভৈৰৱ মন্দিৰ এইটো তোমালোকে ভাগ খত থকা তেজপুৰ এইটোৰ লগত মিলাই দিবা তাৰ পাছত তোমালোকক দিয়া আছে
ভাগ কত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য হাস্পতাল এইটো তোমালোকে ভাগ কত থকা মানসিক হাস্পতাল এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ভাগ কত দিয়া আছে চিত্ৰলেখা এইটো তোমালোকে ভাগ কত থকা চিত্ৰকৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ভাগ কত দিয়া আছে উষা এইটো তোমালোকে ভাগ কত থকা ৰাজকুমাৰী এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক অংগত দিয়া আছে ভাগ কত কাজিৰঙা এইটো তোমালোকে ভাগ কত থকা ৰাষ্ট্ৰীয় উদ্যান এইটোৰ লগত মিলাই দিবা।